মৰাণ জনগোষ্ঠীৰ ঐতিহাসিক পৰম্পৰা, মৰাণ জনগোষ্ঠীৰ নিজস্ব স্বকীয় বৈশিষ্ট্য ৰাতি বিহু। আৰু ৰাতি বিহু প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ইতিমধ্যে কাকপথাৰ ৰাতি বিহুৱে 15টা বছৰ অতিক্ৰম কৰিলে আৰু আজিৰ দিনটোত কাকপথাৰ ৰাজহুৱা খেলপথাৰত ৰাতি বিহু অনুষ্ঠিত কৰিছে। মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ। সকলোফালে বিভিন্ন গাঁৱৰ, কাকপথাৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা নাচনীসকল আহি ইয়াত নাচিব আহিছে আৰু মৰাণ জনগোষ্ঠীৰ যি পৰম্পৰা, স্বকীয় বৈশিষ্ট্য ৰাতি বিহু, সেই ৰাতি বিহুটো পালন কৰিবৰ কাৰণে আহিছে। আৰু এনেদৰে দেখা গৈছে কাকপথাৰত 15 নম্বৰ বাৰৰ বাবে ইয়াত ৰাতি বিহু অনুষ্ঠিত কৰা দেখা গৈছে। আৰু এই ৰাতি বিহু প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ইতিমধ্যে বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। গতিকে বিভিন্ন ঠাইৰ পৰা এই কাকপথাৰ ৰাতি বিহুৱে বিভিন্ন ঠাইৰ পৰা আহি ইয়াত লোকসকল ইয়াত উপস্থিত হৈছে আৰু ৰাতি বিহু উপভোগ কৰিছে। আৰু ডেকাসকলে এইফালে চাকচনি মাৰিয়ে কাকপথাৰ অঞ্চলৰ মৰাণ গাভৰুসকলক চাকচনি মাৰিয়ে নচুৱাইছে। আৰু মই ইয়াৰ বহুকেইজন উদ্যোক্তা আছে, তেওঁলোকৰ লগত জানিম মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কাকপথাৰ ৰাতি বিহু যি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল, সেয়া এইবাৰ 15 বাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে। গতিকে এই 15 বছৰ একেলগে মাজত বহু ঘাত প্ৰতিঘাত আহিলে, কৰোণা সময়ত আহিলে, কিন্তু পৰম্পৰা ৰক্ষা কৰি কৰোণা সময়ত কেৱল নিয়মটো কৰি ৰখা হ'ল। তেনেধৰণে বিভিন্ন ধৰণৰ হৈ গ'ল। আজি 15টা বছৰ অতিক্ৰম কৰিলে এই জনগোষ্ঠীটোৰ নিজস্ব স্বকীয় বৈশিষ্ট্যখিনি ৰাইজৰ আগত, বিশ্বৰ আগত উদঙাই দিয়াৰ ক্ষেত্ৰত। গতিকে কেনেদৰে অনুষ্ঠিত কৰা হৈছে? আমি এইবাৰো আগৰ কেইবাৰৰ দৰে উলহ মালহেৰে আমি অনুষ্ঠিত কৰিছোঁ। আৰু আপোনালোকে দেখিছেই গোটেই সমূহ ৰাইজে আকৌ আহিছে। আৰু হয়, আপুনি কৰোণাৰ যিটো কথা কৈছে, কৰোণাৰ সময়ত আমাৰ অকণমান অকল ৰাতি বিহু বুলি নহয়, গোটেই অসমখনেই স্তব্ধ হৈ গৈছিলে। কিন্তু তাৰ পাছতো যিহেতু অসমৰ যিটো সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ আৰু বহু ধৰণৰ উপাদানৰ লগতে আমাৰ মৰাণ জনগোষ্ঠীৰ কাকপথাৰ ৰাতি বিহুটো আছিল। আৰু সেই ৰাতি বিহু সংস্কৃতিৰ ভঁৰাল সদায় চহকী কৰি আহিছে আৰু আগলৈও থাকিব। আৰু এইবাৰো ঠিক তেনেকৈ আমি ৰাতি বিহু উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেই ৰাতি বিহু উদযাপন থলীত আজি উলহ মালহেৰে ভৰা পৰিৱেশ দেখি আৰু ডেকা গাভৰুৱে যি ধৰণে আমি নিয়ম নীতিৰে পালন কৰিব লাগে, উলহ মালহেৰে সকলোৱে পালন কৰিছে। আমাৰ অনুভৱ খুব ভাল। ৰাতি বিহুটো যিহেতু এটা জনগোষ্ঠীৰ এটা স্বকীয় বৈশিষ্ট্য, কেৱল মৰাণ জনগোষ্ঠীৰ মাজত এই ৰাতি বিহুটো আছে। গতিকে এই বিভিন্ন সাংস্কৃতিক দিশত গৱেষণা যিসকল কৰি থাকে বা তেওঁলোকে লেখা মেলা কৰে, সেই ক্ষেত্ৰত এই কাকপথাৰ ৰাতি বিহুৱে সেই লোকসকলক, সেই গৱেষক ছাত্ৰ বা ছাত্ৰীসকলক, আন যিসকলে কিতাপ লিখে, তেওঁলোকৰ সুবিধাৰ্থে কেনেকুৱা ধৰণৰ কিখিনি কাম কৰিব আৰু ভৱিষ্যত পৰিকল্পনা? হয়, আমি যোৱা কেইবাটা বৰ্ষৰ পৰা আমি ৰাতি বিহু স্মৃতি গ্ৰন্থ ছবেৰনৰ এখন উলিয়াই আছোঁ। আৰু সেই ৰাতি বিহুৰ স্মৃতি গ্ৰন্থখনত আমি প্ৰায় মৰাণ কলা সংস্কৃতিৰ বিষয়ে আমি যিখিনি গৱেষণা আছে, আমি ৰাতি বিহুৰ ফালৰ পৰাই, টিমটোৰ ফালৰ পৰাই আমি গৱেষণা কৰি পেলাই সেই স্মৃতি গ্ৰন্থখনত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেই স্মৃতি গ্ৰন্থখনত প্ৰায় সকলো লেখক, ইয়ালৈ অহা যিসকল ডাঙৰ সাহিত্যিক আছে, ইয়ালৈ অহা যিসকল গৱেষক আছে, সকলোৱে তেওঁলোকৰ মত প্ৰকাশ কৰিছে। আৰু তাৰ লগতে আমি নিজৰ ফালৰ পৰাও জনগোষ্ঠীটোৰ যিখিনি আমাৰ ৰীতি নীতি পৰম্পৰা আছে, সেই পৰম্পৰাখিনিক আমি নিজে এটা প্ৰজেক্ট হিচাপে লৈ পেলাই আমি সেই প্ৰজেক্টখিনিক আমি ৰাতি বিহুৰ মেগাজিনখনত সন্নিৱিষ্ট কৰিবলৈ লৈছোঁ। আৰু আমি ইতিমধ্যে এখন কালাৰফুল মেগাজিন আমি তাত দি আছোঁ। আৰু তাতে আমাৰ মেগাজিনখনতে বিভিন্ন ধৰণৰ মৰাণ জনগোষ্ঠীৰ সমল আৰু মৰাণ জনগোষ্ঠীৰ যিখিনি আমাৰ অকল ৰাতি বিহু বুলিয়ে নহয়, মৰাণ জাতিৰ লগত জড়িত যিখিনি আমাৰ আছে সাংস্কৃতিক সম্বলিত, সেই সকলোখিনি আমি তাতে প্ৰয়াস কৰিছোঁ। আৰু তাতে খাদ্য সম্ভাৰৰ পৰা, বস্ত্ৰ সম্ভাৰৰ পৰা, আনকি বস্তুনিষ্ঠ বস্তুলৈকে সকলোখিনি আমি তাতে তুলি ধৰাৰ প্ৰয়াস কৰিছোঁ। তেওঁলোক যদি গৱেষক কোনোবা যদি গৱেষণা কৰিবলৈ আহে, তেওঁলোকে ৰাতি বিহুৰ মেগাজিনখনৰ
ফালৰ পৰা তেওঁলোকে গৱেষণা কৰিব পাৰিব। আজিকালি প্ৰযুক্তিৰ দিন আহিলে, প্ৰযুক্তিৰ দিনে অলপ আধুনিক ইণ্টাৰনেটৰ যুগত আজিকালি সকলো বস্তু উপলব্ধ হয়। গতিকে ৰাতি বিহু, কাকপথাৰ ৰাতি বিহু বা মৰাণ জনগোষ্ঠীৰ এই ৰাতি বিহুৰ সম্পৰ্কে কেনেদৰে আপোনালোকে বিশ্বৰ আগত কিবা পৰিকল্পনা ভৱিষ্যতে আছে নেকি, যে সকলোৱে জানক যে ইণ্টাৰনেটত কাকপথাৰ ৰাতি বিহু বুলি মাৰিলে এটা ৱেবছাইট খোল খাওক, তাত সকলো তথ্য তাত সন্নিৱিষ্ট হৈ থাকক বা লাভ কৰিব আৰু সুবিধা হ'ব, তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি? হয়, আছে। আমাৰ ইতিমধ্যে আমি কৈছোঁৱেই, যিহেতু আমি সকলোৱে জানো যে ইনটেঞ্জিবল যিটো হেৰিটেজ আমি তাৰ আমি পৰিকল্পনা কৰি আছোঁ আৰু ৰাতি বিহুৰ কাৰণে আমি যিটো এপ্লাই কৰিব লাগে অলৰেডি আমি সেই ছিষ্টেমটো এপ্লাই কৰি আছোঁ আৰু যাতে সকলোৱে সেই ৰাতি বিহুৰ কথা বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠিত হয় আৰু ৰাতি বিহুটোৰ গোটেই বিশ্ব দৰবাৰত তেওঁলোকে যাতে পৰিচিত হৈ পেলাই তেওঁলোকে ৰাতি বিহুৰ বিষয়ে সকলো বিষয়ে জানিব পাৰে, অকল ৰাতি বিহুৰ লগতে গোটেই মৰাণ জনগোষ্ঠীটোৰ বিষয়ে আমি সেইকাৰণে আমি বিভিন্ন ধৰণৰ আমি পৰিকল্পনা কৰি আছোঁ আৰু আমি এতিয়া যিটো আমাৰ ইনটেঞ্জিবল হেৰিটেজৰ আমি যিটো কথা কৈ আছিলোঁ সেই বস্তুটোৰ আমি পৰিকল্পনা কৰি আছোঁ। অতি সোনকালে সেইটো হয়তো খুব ফলপ্ৰসূ হ'ব। ধন্যবাদ জনাইছোঁ। আৰু এয়া হ'ল কাকপথাৰ ৰাতি বিহু, আৰু কাকপথাৰ ৰাতি বিহু মই হোটেলত দেখাব অনুৰোধ কৰিছোঁ। ইয়াত সকলো ডেকা গাভৰু এতিয়া ৰাতি বিহুৰ যি উন্মাদনা, ৰাতি বিহুৰ যি মাদকতা, সেই মাদকতা লৈ এতিয়া তেওঁলোকে ডেকাসকলে গান গাইছে আৰু গাভৰুসকলে নাচিছে। এতিয়া এনেদৰেই দেখা গৈছে কাকপথাৰ ৰাতি বিহু। কাকপথাৰ ৰাতি বিহু বুলি ক'লে যিহেতু কেৱল তিনিচুকীয়া জিলা বা কাকপথাৰ বুলিয়ে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লোকে কাকপথাৰ ৰাতি বিহুৰ বিষয়ে ভালদৰে জানে, বহু লোকে ভালদৰে জানে। বহু গৱেষক আহিছে ইয়াত, গৱেষণা থল আছে ৰাতি বিহুক লৈ। গতিকে এতিয়া এনেদৰে দেখা গৈছে প্ৰায় 15টা বছৰ ধৰি 15 নম্বৰ বাৰৰ বাবে অনুষ্ঠিত কৰিছে কাকপথাৰৰ ঐতিহাসিক ৰাতি বিহু।